সকল ৰিল ইণ্ডিয়ান জিকে চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোত আলোচনা কৰিম কেইটামান মোষ্ট ইম্পৰ্টেণ্ট জেনেৰেল কুৱেশ্যনৰ বিষয়ে। তো আপোনালোকে চেনেলটোলৈ যদি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষত ঘণ্টিটো বজাই দিয়ক। তো আহক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কেতিয়া গঠন হৈছিল? ক নম্বৰ 12 নৱেম্বৰ 1935 চনত, খ নম্বৰ 15 জুন 1947 চনত, গ নম্বৰ 27 ছেপ্টেম্বৰ 1925 চনত আৰু ঘ নম্বৰ 26 আগষ্ট 1950 চনত। তো বন্ধুসকল, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ 27 ছেপ্টেম্বৰ 1925 চনত। 2 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয় ক'ত? ক নম্বৰ আহমেদাবাদ, খ নম্বৰ ভোপাল, গ নম্বৰ আগ্ৰা আৰু ঘ নম্বৰ নাগপুৰ। তো বন্ধু বান্ধৱীসকল, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘ নম্বৰ নাগপুৰ। 3 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক কোন? ক নম্বৰ মোহন ভাগৱত, খ নম্বৰ অটল বিহাৰী বাজপেয়ী, গ নম্বৰ মোৰাৰজী দেশাই আৰু ঘ নম্বৰ কেশৱ বলিৰাম হেজেবাৰ। তো বন্ধু বান্ধৱীসকল, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘ নম্বৰ কেশৱ বলিৰাম হেজেবাৰ। 4 নম্বৰ প্ৰশ্ন, ভাৰতীয় জনতা পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল? ক নম্বৰ 15 আগষ্ট 1947 চনত, খ নম্বৰ 6 এপ্ৰিল 1980 চনত আৰু গ নম্বৰ 26 জানুৱাৰী 1950 চনত। তো বন্ধু বান্ধৱীসকল, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ 6 এপ্ৰিল 1980 চনত। 5 নম্বৰ প্ৰশ্ন, ভাৰতীয় জনসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ক নম্বৰ 27 ছেপ্টেম্বৰ 1925 চনত, খ নম্বৰ 25 মাৰ্চ 1960 চনত, গ নম্বৰ 21 অক্টোবৰ 1951 চনত আৰু ঘ নম্বৰ 10 আগষ্ট 1950। তো বন্ধু বান্ধৱীসকল, ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব গ নম্বৰ 21 অক্টোবৰ 1951 চনত। 6 নম্বৰ প্ৰশ্ন, ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয় ক'ত? ক নম্বৰ নতুন দিল্লী, খ নম্বৰ গুজৰাট, গ নম্বৰ ৰাজস্থান আৰু ঘ নম্বৰ মুম্বাই। তো বন্ধু বান্ধৱীসকল, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক নম্বৰ নতুন দিল্লী। 7 নম্বৰ প্ৰশ্ন, পৰিকল্পনা আয়োগৰ ঠাইত কিহৰ ব্যৱস্থা কৰা হৈছে? অপশ্যন ক কেন্দ্ৰীয় আয়োগ, অপশ্যন খ মুখাৰ্জী আয়োগ, অপশ্যন ক নীতি আয়োগ, অপশ্যন ঘ আন। তো বন্ধু বান্ধৱীসকল, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ নীতি আয়োগ। 8 নম্বৰ প্ৰশ্ন, নীতি আয়োগ কেতিয়া গঠন হৈছিল? অপশ্যন ক 1 জানুৱাৰী 2015 চন, অপশ্যন খ 13 মে 2014, অপশ্যন গ 23 আগষ্ট 2015, অপশ্যন ঘ আন। তো বন্ধু বান্ধৱীসকল, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1 জানুৱাৰী 2015 চন। 9 নম্বৰ প্ৰশ্ন, স্বচ্ছ ভাৰত অভিযান কেতিয়াৰ পৰা আৰম্ভ হৈছিল? অপশ্যন ক 1 এপ্ৰিল 2015 চন, অপশ্যন খ 9 ডিচেম্বৰ 2014, অপশ্যন গ 2 অক্টোবৰ 2014, অপশ্যন ঘ 26 জানুৱাৰী 2015। তো বন্ধু বান্ধৱীসকল, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ 2 অক্টোবৰ 2014। এইবাৰ আহিল 10 নম্বৰ প্ৰশ্ন, ৰাজ্যসভাৰ প্ৰাৰ্থী হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগিব? অপশ্যন ক 30 বছৰ,
অপশন খ ৩৫ বছৰ, অপশন গ ৪০ বছৰ, অপশন ঘ ৪৫ বছৰ। তো বন্ধুসকল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰাজ্যসভাৰ প্ৰাৰ্থী হ'বলৈ ন্যূনতম বয়স লাগে ৩০ বছৰ। ক নম্বৰ শুদ্ধ উত্তৰ। আশা কৰোঁ অসমীয়া জিকে প্ৰশ্নৰ এই ভিডিঅ'টো ভাল লাগিছে। এই ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। এনে আকৰ্ষণীয় তথ্যসমূহ আৰু আকৰ্ষণীয় জিকে পঢ়িবলৈ ৰিয়েল ইণ্ডিয়ান জিকে চেনেলটোৰ সৈতে লগত থাকক।